নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনজনলৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰৰ অনলাইন এপ্লিকেশ্যন। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। এই সুযোগতে আপোনালোকে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে অতি সোনকালে সংগ্ৰহ কৰক কেইখনমান প্ৰমাণ পত্ৰ। তো কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল দুখীয়াই এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেই সকল দুখীয়াক অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰদান কৰিব চৰকাৰী ঘৰ। লগতে অতি শীঘ্ৰেই আৰম্ভ হ'ব আবেদন। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে অতি সোনকালে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি থওক, কিয়নো যেতিয়াই আবেদন আৰম্ভ হ'ব তেতিয়াই আপোনালোকে এই কেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৰিব পাৰিব আবেদন। তো কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো সাধাৰণতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যদি চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে এইবোৰ প্ৰমাণ পত্ৰ কিন্তু বাধ্যতামূলক জমা দিব লাগে। তো অসম চৰকাৰে যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ প্ৰদান কৰিব, সেইকাৰণে আপোনালোকক ক'ব পাৰোঁ যে যেতিয়াই অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব তেতিয়াই এইকেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তো যিসকল মানুহৰ আধাৰ কাৰ্ড আছে ভাল কথা, আৰু যিসকল মানুহৰ এতিয়ালৈকে আধাৰ কাৰ্ড হোৱা নাই সেই সকল মানুহে যদি চৰকাৰী ঘৰ পাব বিচাৰে অতি শীঘ্ৰে নিজৰ আধাৰ কাৰ্ডখন বনাই লওক। 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড। তো আপোনালোকে যদি চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে 100% কিন্তু জব কাৰ্ডৰ প্ৰয়োজন হ'ব, কিয়নো জব কাৰ্ডৰ জৰিয়তে কিন্তু জব কাৰ্ডৰ টকাখিনি আপোনালোকক চৰকাৰে প্ৰদান কৰিব। তো যিসকল মানুহে এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই সেই সকল মানুহে অতি শীঘ্ৰে জব কাৰ্ডখন বনাই লওক মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পাবলৈ। তাৰপিছত 3 নম্বৰত কোৱা হৈছে বেংক একাউণ্ট। তো যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰে সেই সকল মানুহৰ এখন বেংক একাউণ্ট থকাটো কিন্তু বাধ্যতামূলক, কিয়নো চৰকাৰী ঘৰৰ যিখিনি টকা আপোনালোকক প্ৰদান কৰিব সেই টকাখিনি কিন্তু বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰিব, সেইকাৰণে আপোনালোকৰ এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক। যদি আছে ভাল কথা, আৰু যদি নাই অতি শীঘ্ৰে আপোনালোকে এখন বেংক একাউণ্ট বনাই লওক। 4 নম্বৰত কোৱা হৈছে স্বচ্ছ ভাৰত মিছন SBM নাম্বাৰ। তো যিসকল মানুহৰ নাম চৰকাৰী টয়লেটৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে নিজৰ চৰকাৰী টয়লেটৰ নতুন লিষ্টৰ পৰা নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন কালেক্ট কৰি থ'ব। যেতিয়াই অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব তেতিয়াই আপোনালোকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন দিব পাৰিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে এফিডেভিট। তো যিসকল মানুহৰ ঘৰত পকী ঘৰ নাই সেই সকল মানুহেহে কেৱল লাভ কৰিব চৰকাৰী ঘৰ। তো আপোনালোকৰ যেখন পকী ঘৰ নাই তাৰ এখন এফিডেভিট আপোনালোকে বনাই থ'ব যে আপোনালোকৰ ঘৰত পকী ঘৰ নাই, তাৰ প্ৰমাণ হিচাপে এখন এফিডেভিটৰ প্ৰয়োজন হ'ব পাৰে। তো যিসকল মানুহে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পাব বিচাৰে সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ অতি সোনকালে সংগ্ৰহ কৰি থ'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি